তিনিচুকীয়া জিলাত যি বিহাৰ দিৱস উদযাপন কৰিবলৈ চিন্তা চৰ্চা কৰা হৈছে পোনপ্ৰথমে আমি কথাটো পাই আমি তীব্ৰভাৱে গৰিহণা দিছো। এটা বিষয়, আমি কোনো জাতি ধৰ্ম বৰ্ণ বা ভাষাৰ বিৰোধী নকৰো, কিন্তু এটা কথা, অসমত থাকি অসম দিৱস উদযাপন কৰিব লাগে, লাচিত দিৱস উদযাপন কৰিব লাগে, ৰাঘৱ মৰাণ দিৱস, সৰ্বানন্দ সিংহ, আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়া, আমাৰ স্বনামধন্য ব্যক্তিসকলৰ দিৱস উদযাপন কৰিব লাগে। আমি এটা কথা কৈছো, এই তিনিচুকীয়াত ঐতিহ্য যি বেংমৰা জিলা, এই বেংমৰা ৰাজ্যৰ ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকল বসবাস কৰা ঠাই, তাত কেনেধৰণে এনেকে বিহাৰ দিৱস উদযাপন কৰাৰ চিন্তা চৰ্চা কৰিছে, সেইসকল ব্যক্তিক আমি প্ৰশ্ন কৰিছো। নিজৰ আইৰ মাতৃক, নিজৰ মুখৰ ভাষাক বিক্ৰী কৰি আপোনালোকে ৰাজনীতি কিয় কৰিছে? জাতিক বিক্ৰী কৰি কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ আপোনালোকক সকীয়াই দিছো। আৰু এটা কথা, এই অনুষ্ঠানত আমি স্পষ্টকৈ বাধা দিম, আৰু ইয়াত কোনো ধৰণে এনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী বিহাৰ দিৱস বা অন্যান্য এনেকুৱা বহিৰাজ্যৰ কিবা ধৰণৰ দিৱস আনি আমাৰ তিনিচুকীয়াত জাপি দিব নোৱাৰিব। আৰু এটা আপোনালোকে চিন্তা কৰক, অসম দিৱস বা লাচিত দিৱস, চুকাফা দিৱস, সৰ্বানন্দ সিংহ দিৱস, আমাৰ বীৰ ৰাঘৱ মৰাণ দিৱস, সতীহাদিনী দিৱস, এনেকুৱা ধৰণৰ আমাৰ যি স্বনামধন্য ব্যক্তি বা বীৰ বীৰাংগনাসকল আছে, তেনেকুৱা দিৱস নিকিনে সেইসকল ব্যক্তি কৰিছে, তেওঁলোকে নিকিনে বিহাৰ বা পাটনাত আয়োজন কৰিব পাৰিব নেকি? যদি নোৱাৰে তেতিয়াহ'লে কিয় তেওঁলোকে বাৰে বাৰে অসমত আয়োজন কৰি অসমীয়া মানুহ কি প্ৰত্যেকটো বুজা তেওঁলোকে ল'ব নেকি? আমি অতিথি আপ্যায়ন লোক হলেও কি প্ৰত্যেকটো আমাৰ সংস্কৃতি ৰীতি নীতি নাই নেকি? আমি আহ্বান জনাওঁ সকলোকে, আপোনালোকে সকলোৱে মিলি আমাৰ বহাগ মাহ আহি আছে, বাপুতি আৰু ৰঙালী বিহু সকলোৱে একেলগত উদযাপন কৰোঁ হওক। তাৰ সন্মুখতে এনেকুৱা ধৰণৰ বিভাজনমুখী ৰাজনীতি কৰিবলৈ নকৰিব, যাতে আপোনালোকক সকীয়াই দিছো। আৰু লগতে আপোনালোকে নিজক সোধক, নিজৰ আচলতে মাতৃক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? নিজৰ সংস্কৃতিক বিক্ৰী কৰি ৰাজনীতি হয় নেকি? এনেকুৱা ধৰণৰ ৰাজনীতি নকৰিব। কেৱল নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ ভোটৰ স্বাৰ্থত টিকেটৰ লালসাত এনেকুৱা ধৰণৰ কাম নকৰিব। এজন পাখি কটা মন্ত্ৰী আৰু এজন টিকেট প্ৰত্যাশীয়ে যি আশা কৰি আছে, তেওঁ যদি ভাবিছে বিহাৰ দিৱস পাতি তেওঁ তিনিচুকীয়াত ৰাজত্ব কৰি থাকিম, তেতিয়াহ'লে তেওঁ মূৰ্খ সৰ্গত বাস কৰিছে। আমি স্পষ্টকৈ সদৌ তিনিচুকীয়া জিলা ছাত্ৰসন্থাই কৈ দিব বিচাৰিছো, কোনো ধৰণৰ এনেকুৱা কাৰ্যসূচী তিনিচুকীয়াত হ'ব নোৱাৰিব আৰু বাধা থাকিব। আৰু এই যদি বাতিল কৰা, তেওঁলোকে বাতিল নকৰে, কিন্তু ইয়াত বাধা সৃষ্টি কৰিম, আৰু তেতিয়া যদি আমাক প্ৰশাসনে আমাক বাধা দি ৰাখিব নোৱাৰিব, এয়া স্পষ্ট কথা।